অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰোধা আলোকসন্ধানী শিল্পী ৰূপান্তৰৰ শিল্পী ৰূপন জ্যোতিপ্ৰসাদ আগৰৱালাৰ উপজা দিন আৰু স্মৃতি দিৱস ধাৰাবাহিকভাৱে তেজপুৰ সাহিত্য সভাই উদযাপন কৰি আহিছে। তেজপুৰ সাহিত্য সভা ভৱন প্ৰাংগণত ৰূপন জ্যোতিপ্ৰসাদ আগৰৱালা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নটসূৰ্য ফণী শৰ্মাৰ আবক্ষ মূৰ্তি আছে। আমি এই তিনিগৰাকী ত্ৰিমূৰ্তিৰ স্মৃতি দিৱস উপজা দিন প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ। এইবাৰো আজি এই দিনটোত ৰূপনৰ ভতিজা অপৰূপ আগৰৱালাই বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ লগতে মাল্যাৰ্পণ কৰি তেজপুৰৰ বিধায়ক কলাগুৰু জ্যেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভাই মাল্যাৰ্পণ কৰাৰ পিছত আজি অনুষ্ঠানত তেজপুৰৰ প্ৰায়সমূহ অনুষ্ঠানৰে বিষয়ববীয়াসকল বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে আৰু বিভিন্ন শিল্পীয়ে জ্যোতি সংগীতৰ পৰা জ্যোতি কবিতাৰে গোটেই অনুষ্ঠান জীপাল কৰি তুলিছে। আৰু আশাব্যঞ্জক খবৰ যে আজিৰ এই অনুষ্ঠানতে ৰেঙনি শীৰ্ষক ৰূপনৰ ভতিজা অপৰূপ আগৰৱালাৰ এখন বৃহৎ কলেবৰৰ গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰিছে বিধায়ক পৃথ্বীৰাজ ৰাভাই। আমি এই পুৰোধা শিল্পীগৰাকীক প্ৰাতস্মৰণীয় শিল্পীগৰাকীক তেজপুৰ সাহিত্য সভাৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।